আপোনালোকে ইয়াত আহিছে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মই ৰঙাচক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই 92.6% লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু নিজৰ মাতৃভাষা নেপালীত 96% পাই মই অত্যন্ত সুখী আৰু অসমৰ ভিতৰতে মই প্ৰথম হৈছোঁ। ইয়াত মই বিদ্যালয়ৰ আৰু নিজৰ শিক্ষকসকলক আৰু ওচৰ চুবুৰীয়া যি মোক সাহস দিবলৈ সক্ষম হৈছে তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি কিমান ঘণ্টা পঢ়িছিলা? মই জেনেৰেলি ঘণ্টা হিচাপত পঢ়া নাই, জাষ্ট পঢ়িব লাগে, টাস্ক কমপ্লিট কৰিব লাগে, সেই হিচাপত পঢ়ি আছোঁ। চিভিল চাৰ্ভিচ এটাই ক'ব বিচাৰোঁ যে যি পঢ়া তাত তোমালোকে ফ'কাছ কৰি পঢ়িব লাগে। এইটো মেটাৰ নাৰাখে যে আৰ্টছ পঢ়ে ছায়েন্স পঢ়ে, যি পঢ়ে তাত নিজৰ পূৰা 100% দি পঢ়িলে হৈ গ'ল, ছাকচেছ নিজে নিজে আহিব। পিতৃয়ে কি কৰে তোমাৰ? পিতৃটো এতিয়া ঘৰত নাই বাৰু, বাহিৰত বহিছে। অত্যন্ত সুখী হৈছে যে মই ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। সুখী আছে দেউতা। ধন্যবাদ। হয়, আজি এই উত্তৰ অঞ্চল আপোনাৰ উত্তৰ মৰাদল গাঁও পঞ্চায়ত অন্তৰ্গত ধৰক উত্তৰ মৰাদলৰ মৰিখুটি অঞ্চলৰ এজন আমাৰ ভাইটি কেশৱ কাৰ্কি। আজি কেশৱ কাৰ্কিয়ে এই অঞ্চলৰ উত্তৰ অঞ্চলৰ এই পিছপৰা অঞ্চলসমূহৰ মানে এটা গৌৰৱ কঢ়িয়াই আনিছে। যিহেতু অসমৰ ভিতৰতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিটো ফলাফল ঘোষণা হৈছিলে যোৱাকালি, সেই ফলাফলত আপোনাৰ আমাৰ এই উত্তৰ অঞ্চলৰ এই পিছপৰা অঞ্চলত আমাৰ উত্তৰ জামগুৰি আঞ্চলিক সমিতি সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ এই মৰিচুটি শাখা সমিতিৰ আৰু উত্তৰ জামগুৰি আঞ্চলিক সমিতিৰ খেল সচিব তেখেত আছিলে কেশৱ কাৰ্কি। তেখেতে আজি সমগ্ৰ অসমতে নহয় সমগ্ৰ গোৰ্খাৰ ভিতৰতে মানে গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক আমি সকলো জাতি জনগোষ্ঠী হৈ অসমৰ ভিতৰতে নেপালী বিভাগত প্ৰথম স্থান লাভ কৰাৰ কাৰণে আৰু সকলো ছাবজেক্টতে পাৰ্চেণ্টেজ হিচাপে যদি আমি চাবলৈ যাওঁ, তেখেতৰ মানে পাৰ্চেণ্টেজ হিচাপে 92.6% তেখেতে পাছ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি সমগ্ৰ এই অঞ্চলৰ হৈ তেখেতক মানে সেই আমাৰ ভাইটিজনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা জনাই তেখেতৰ ভৱিষ্যতৰ উজ্জ্বল আমি কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকে ইয়াত আহিছে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মই ৰঙাচক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই 92.6% লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু নিজৰ মাতৃভাষা নেপালীত 96% পাই মই অত্যন্ত সুখী আৰু অসমৰ ভিতৰতে মই প্ৰথম হৈছোঁ। ইয়াত মই বিদ্যালয়ৰ আৰু নিজৰ শিক্ষকসকলক আৰু ওচৰ চুবুৰীয়া যি মোক সাহস দিবলৈ সক্ষম হৈছে তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি কিমান ঘণ্টা পঢ়িছিলা? মই জেনেৰেলি ঘণ্টা হিচাপত পঢ়া নাই, জাষ্ট পঢ়িব লাগে, টাস্ক কমপ্লিট কৰিব লাগে, সেই হিচাপত পঢ়ি আছোঁ। চিভিল চাৰ্ভিচ এটাই ক'ব বিচাৰোঁ যে যি পঢ়া তাত তোমালোকে ফ'কাছ কৰি পঢ়িব লাগে। এইটো মেটাৰ নাৰাখে যে আৰ্টছ পঢ়ে ছায়েন্স পঢ়ে, যি পঢ়ে তাত নিজৰ পূৰা 100% দি পঢ়িলে হৈ গ'ল, ছাকচেছ নিজে নিজে আহিব। পিতৃয়ে কি কৰে তোমাৰ? পিতৃটো এতিয়া ঘৰত নাই বাৰু, বাহিৰত বহিছে। অত্যন্ত সুখী হৈছে যে মই ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। সুখী আছে দেউতা। ধন্যবাদ। হয়, আজি এই উত্তৰ অঞ্চল আপোনাৰ উত্তৰ মৰাদল গাঁও পঞ্চায়ত অন্তৰ্গত ধৰক উত্তৰ মৰাদলৰ মৰিখুটি অঞ্চলৰ এজন আমাৰ ভাইটি কেশৱ কাৰ্কি। আজি কেশৱ কাৰ্কিয়ে এই অঞ্চলৰ উত্তৰ অঞ্চলৰ এই পিছপৰা অঞ্চলসমূহৰ মানে এটা গৌৰৱ কঢ়িয়াই আনিছে। যিহেতু অসমৰ ভিতৰতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিটো ফলাফল ঘোষণা হৈছিলে যোৱাকালি, সেই ফলাফলত আপোনাৰ আমাৰ এই উত্তৰ অঞ্চলৰ এই পিছপৰা অঞ্চলত আমাৰ উত্তৰ জামগুৰি আঞ্চলিক সমিতি সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ এই মৰিচুটি শাখা সমিতিৰ আৰু উত্তৰ জামগুৰি আঞ্চলিক সমিতিৰ খেল সচিব তেখেত আছিলে কেশৱ কাৰ্কি। তেখেতে আজি সমগ্ৰ অসমতে নহয় সমগ্ৰ গোৰ্খাৰ ভিতৰতে মানে গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক আমি সকলো জাতি জনগোষ্ঠী হৈ অসমৰ ভিতৰতে নেপালী বিভাগত প্ৰথম স্থান লাভ কৰাৰ কাৰণে আৰু সকলো ছাবজেক্টতে পাৰ্চেণ্টেজ হিচাপে যদি আমি চাবলৈ যাওঁ, তেখেতৰ মানে পাৰ্চেণ্টেজ হিচাপে 92.6% তেখেতে
পাছ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি সমগ্ৰ এই অঞ্চলৰ হৈ তেখেতক মানে সেই আমাৰ ভাইটিজনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনাই তেখেতৰ ভৱিষ্যতৰ উজ্জ্বল কামনা আমি কামনা কৰিছোঁ। ধন্যবাদ।